গতম জনাই ষ্টুডিঅ'ত মই আকাশমিতা এই মুহূৰ্তত লৈছো এক গুৰুত্বপূৰ্ণ খবৰ গৃহমন্ত্ৰীৰ আগমনক লৈ গুৱাহাটীত বিশেষ নিৰ্দেশনা জাৰি 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত জাৰি কৰা হৈছে নিষেধাজ্ঞা বিমানবন্দৰৰ পৰা খানাপাৰা অভিমুখী বাছৰ বিশেষ নিয়ন্ত্ৰণ এএছটিসি আৰু বেচৰকাৰী বাছসমূহক কৰা হ'ব নিয়ন্ত্ৰণ বিমানবন্দৰৰ পৰা মাছখোৱা অভিমুখে চলিছে সকলো সিটি বাছ 2 বজাৰ পৰা বিৰুবাৰী তিনিআলিৰ পৰা লাল গণেশলৈ বন্ধ সকলো বাহনৰ চলাচল এই সন্দৰ্ভত জনাই যাম বিতং তথ্য গৃহমন্ত্ৰীৰ আগমনক লৈ গুৱাহাটীত বিশেষ নিৰ্দেশনা জাৰি 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত জাৰি কৰা হৈছে নিষেধাজ্ঞা বিমানবন্দৰৰ পৰা খানাপাৰা অভিমুখী বাছৰ বিশেষ নিয়ন্ত্ৰণ এএছটিসি আৰু বেচৰকাৰী বাছসমূহক কৰা হ'ব নিয়ন্ত্ৰণ বিমানবন্দৰৰ পৰা মাছখোৱা অভিমুখে চলিছে সকলো সিটি বাছ 2 বজাৰ পৰা বিৰুবাৰী তিনিআলিৰ পৰা লাল গণেশলৈ বন্ধ সকলো বাহনৰ চলাচল আৰু আমি জনাই গৈছো যেহেতু অসমলৈ আগমন হ'ব গৃহমন্ত্ৰী অমিত শাহ আৰু এই গৃহমন্ত্ৰীৰ আগমনক লৈ আসলতে গুৱাহাটীত বিশেষ নিৰ্দেশনা জাৰি কৰিছে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত জাৰি কৰা হৈছে নিষেধাজ্ঞা বিমানবন্দৰৰ পৰা খানাপাৰা অভিমুখী বাছৰ বিশেষ নিয়ন্ত্ৰণ এএছটিসি আৰু বেচৰকাৰী বাছসমূহক নিয়ন্ত্ৰণ কৰা হ'ব বিমানবন্দৰৰ পৰা মাছখোৱা অভিমুখে চলিছে সকলো সিটি বাছ 2 বজাৰ পৰা বিৰুবাৰী তিনিআলিৰ পৰা লাল গণেশলৈ বন্ধ কৰা হ'ব সকলো বাহনৰ চলাচল বন্ধ কৰা হ'ব আৰু যেহেতু আজি অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ আহিব আৰু অমিত শাহ আগমনৰ হেতুকে আসলতে গুৱাহাটীত বিশাল ৰোড শ্বুত অংশ ল'ব গৃহমন্ত্ৰী গৰাকী আৰু বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতাৰ মেধিৰ হৈ চলাব প্ৰচাৰ অভিযান আৰু এই ক্ষেত্ৰত আসলতে আৰক্ষীৰ যান-বাহন আৰক্ষীৰ বিশেষ পথ নিৰ্দেশনা জাৰি কৰিছে আৰু কেইবাটাও পথত আসলতে বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে ভিআইপি উৰণ হেতুৰ পৰা জালুকবাৰী ৰটাৰীলৈ নিষেধাজ্ঞা জাৰি কৰিছে ডিজি ৰোড এমজি ৰোড আৰকেবি ৰোড একে আজাদ ৰোডতো নিষেধাজ্ঞা জাৰি কৰিছে আৰু দুপৰীয়া 12 বজাৰ পৰা নিশা 9 বজালৈ বাহাল থাকিব এই নিয়ম যেহেতু আজি গৃহমন্ত্ৰী আহিব অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ আৰু অমিত শাহৰ আগমনৰ হেতুকে আসলতে দুপৰীয়া 12 বজাৰ পৰা নিশা 9 বজালৈ নিৰ্দেশনা জাৰি কৰিছে বিশেষ নিৰ্দেশনা জাৰি কৰিছে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত জাৰি কৰা হৈছে নিষেধাজ্ঞা আৰু কেইবাটাও পথত বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে ভিআইপি উৰণ হেতুৰ পৰা জালুকবাৰীৰ ৰটাৰীলৈ নিষেধাজ্ঞা জাৰি কৰিছে ডিজি ৰোড এমজি ৰোড আৰকেবি ৰোড একে আজাদ ৰোডত নিষেধাজ্ঞা জাৰি বিকে কাকতি ৰোডতো বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে আৰু এই পথসমূহত লেহেমীয়া বাহন চলাচলতো নিষেধাজ্ঞা জাৰি 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথলৈ যোৱাত নিষেধাজ্ঞা জাৰি কৰিছে আৰু বিমানবন্দৰৰ পৰা খানাপাৰা অভিমুখী বাছৰ বিশেষ নিয়ন্ত্ৰণ কৰিছে সকলো এএছটিসি বেচৰকাৰী বাছসমূহ নিয়ন্ত্ৰণ কৰা হৈছে আৰু এবিসি পইণ্টৰ পৰা অসম বিধানসভাৰ ৰটাৰীলৈ বিশেষ নিৰ্দেশনা জাৰি আৰু বিয়লি 4 বজাৰ পৰা সন্ধিয়া 6 বজালৈ এটা ট্ৰেকত চলিব বাহনসমূহ জৰুৰীকালীন যান-বাহনৰ চলাচলত কোনো ধৰণৰ বাধা নাথাকিব আৰু যেহেতু আজি অসমলৈ আহিব গৃহমন্ত্ৰী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ আৰু অসমলৈ যেহেতু গৃহমন্ত্ৰী অমিত শাহ আহিব আৰু বিশাল ৰোড শ্বুত আসলতে অংশগ্ৰহণ ল'ব গৃহমন্ত্ৰী গৰাকীয়ে বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতাৰ মেধিৰ হৈ প্ৰচাৰ চলাব গৃহমন্ত্ৰী গৰাকীয়ে আৰু চাইকেল ফেক্টৰীৰ পৰা লাল গণেশলৈ বিশাল ৰোড শ্বু হ'ব আৰু সেই হেতুকে আসলতে গৃহমন্ত্ৰী গৰাকীৰ ভ্ৰমণ সূচীৰ সন্দৰ্ভত যান-বাহন আৰক্ষীৰ বিশেষ পথ নিৰ্দেশনা জাৰি কৰিছে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নিষেধাজ্ঞা জাৰি কৰিছে বিশেষ নিৰ্দেশনা জাৰি কৰিছে বিমানবন্দৰৰ পৰা খানাপাৰা অভিমুখী বাছৰ বিশেষ নিয়ন্ত্ৰণ এএছটিসি আৰু বেচৰকাৰী বাছসমূহক নিয়ন্ত্ৰণ কৰা হ'ব আৰু লগতে বিমানবন্দৰৰ পৰা মাছখোৱা অভিমুখে সকলো সিটি বাছ চলিছে 2 বজাৰ পৰা বিৰুবাৰী তিনিআলিৰ পৰা লাল গণেশলৈ বন্ধ সকলো বাহনৰ চলাচল আৰু গৃহমন্ত্ৰী অমিত শাহৰ আগমনক লৈ কামৰূপ মহানগৰ প্ৰশাসনৰ নিৰ্দেশনা বিমানবন্দৰৰ পৰা জালুকবাৰী মালিগাঁও পথত নো ড্ৰোন নো ফায়াৰ ক্ৰেকাৰ জোন ঘোষণা কৰিছে চাইকেল ফেক্টৰী তিনিআলিলৈকে আসলতে এই ঘোষণা জাৰি কৰিছে আৰু যেহেতু অসমলৈ আজি আহিব অমিত শাহ গৃহমন্ত্ৰী অমিত শাহ আহিব আৰু 12 বজাৰ পৰা নিশা 9 বজালৈ পথ নিৰ্দেশনা জাৰি কৰিছে কেইবাটাও পথত আসলতে বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে ভিআইপি উৰণ হেতুৰ পৰা জালুকবাৰী ৰটাৰীলৈ নিষেধাজ্ঞা জাৰি কৰিছে ডিজি ৰোড এমজি ৰোড আৰকেবি ৰোড আৰু একে আজাদ ৰোডতো আসলতে নিষেধাজ্ঞা জাৰি কৰিছে বিকে কাকতি ৰোডতো বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা আৰু এই পথসমূহত লেহেমীয়া বাহন চলাচলত নিষেধাজ্ঞা জাৰি 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথলৈ যোৱাত নিষেধাজ্ঞা জাৰি কৰিছে বিমানবন্দৰৰ পৰা খানাপাৰা অভিমুখী বাছৰ বিশেষ নিয়ন্ত্ৰণ কৰা হৈছে
সকলো ASTC আৰু বেচৰকাৰী বাছসমূহ নিয়ন্ত্ৰণ কৰা হ'ব। ABC পইণ্টৰ পৰা অসম বিধানসভাৰ ৰটাৰীলৈ বিশেষ নিৰ্দেশনা। বিয়লি 4 বজাৰ পৰা সন্ধিয়া 6 বজালৈ এটা ট্ৰেকত চলিব বাহন আৰু জৰুৰীকালীন যান বাহনৰ চলাচলত কোনো ধৰণৰ বাধা নাথাকিব।